চক্ৰ বিষয়াৰ গোটেই প্ৰশাসন আহি ইয়াত জোখমাখ কৰিছে আদৰ্শ বজাৰ হয়। আদৰ্শ বজাৰটো একচুৱেলি আমাৰ 63ত এলটমেণ্ট পোৱা মাটি হয়। তাৰে যিমানখিনি মাটি আমাৰ এলটমেণ্ট পাইছিলোঁ 63 ৰেভিনিউ চাৰ্কেল লংকাৰ পৰা আমি পাইছিলোঁ। সেইখিনি আজি যিহেতু আমাৰ ৰাজহুৱা সম্পত্তি আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমাৰ বিভিন্ন স্কিম বিভিন্ন টাইমত ল'ব লাগে, সেইকাৰণে আমাৰ পৰ্যায়ত আমাৰ আৰু মাটি নাই যে আমি কিবা এটা প্ৰজেক্ট কৰিম। সেইটো কাৰণে মই DC ছাৰলৈ চিঠি দিছিলোঁ, ইভেণ্টি চাৰ্কললৈ চিঠি দিছিলোঁ যে আমাৰ মাটি যিমানখিনি আছে আমাক মাপজোখ কৰি দিব লাগে, কাৰণ ভৱিষ্যতৰ কাৰণে আমি কিবা কাম কৰিব গ'লে আমাৰ সুবিধাৰ কাৰণে এইখিনিতো আজি দুটা টাইম তেওঁ মিছ কৰিলে আমাৰ CEO, কিন্তু আৰু দুবাৰ চিঠি দিছিলে মোক কৰি দিব বুলি, তাৰপিছত আৰু হোৱা নাই। এই বস্তুটো গৈ পেলাই CM ছাৰলৈ পৌঁছালে যেন আমাৰ মাটি আমাক দিয়ক ডিমাৰ্কেশ্যন কৰি। তো আজি তেওঁলোকে কালি এখন চিঠি দিছে, আজি 11টা বজাত তেওঁলোকে মেজাৰমেণ্ট কৰি দিব। সেই মৰ্মে তেওঁলোকেও আহিছিলে, আমাৰ প্ৰশাসনৰ মানুহ আছিলে, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ গীতাশ্ৰমৰ আমাৰ প্ৰধান আচাৰ্য, আপোনালোকে জানে আমাৰ বাউণ্ডাৰীটো হ'ল আমাৰ গীতাশ্ৰম স্পেচিয়েলি। তো তেওঁলোকেও আহিছিলে, স্থানীয় ৰাইজো আছিলে, বিভিন্ন সংগঠনৰ পৰা আমি মুৰব্বীসকলকো মাতিছিলোঁ, তেওঁলোকেও আছিলে। মানে কিমান মাটি আছিলে আপোনালোকৰ? একচুৱেলি 14 বিঘা 19 বিঘা এক কথা কিমান জানি মাতিলে তিনি এইটো মই মানে একচুৱেলি আপোনালোকক একদম ফাইনেল দিব পৰা নাই, কাৰণ বাইদেউ ইয়াৰ পৰা গুচি গ'ল। আপোনালোকে এতিয়া এই মাটিৰ ভিতৰত বেদখল আছে নেকি? বেদখল আছে, পাইছে জোখমাখত পাইছে এতিয়া? হয়, বেদখল আছে। তো আমিও মানুহটো আমিও এসপ্তাহৰ কাৰণে তেওঁলোকক এটা চিঠি পত্ৰ দিম আৰু সময় দিম তেওঁলোকে উঠি যোৱাৰ কাৰণে, কাৰণ এইখিনি মাটি আমাৰ বহুত প্ৰয়োজন। মানে এসপ্তাহৰ পিছত আপোনালোকে উঠাই দিব এইটো? হয়। মানে বেদখল আপোনাৰ কিমান ঘৰ আছে ইয়াতে? আপোনালোকে চাই আছে ইয়াতে বেদখল পৰা ধৰক 7-8 ঘৰমান আছে। আমি এখন কালি চিঠি দিম, এসপ্তাহ টাইম দিম তেওঁলোকৰো অলপ সময় দিব লাগিব, তো এসপ্তাহ টাইম দিম তেওঁলোকক।